গুৰুজনাই গীতত লিখিছে যে আমি এই সংসাৰ সাগৰত সাঁতুৰি থকা, দমদমাই থকা কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰ নামৰ কুম্ভীৰে যাতে আমাক গিলিব নোৱাৰে, এই কুম্ভীৰ দুটাৰ মুখত দুটা মৎস্য দি দিয়া হৈছে। মৎস্যবিলাদি যাতে সহজে আমাৰ কাম, ক্ৰোধ, লোভ, মোহৰ দম্ভ দস্যৰ এই কুম্ভীৰে গিলিব নোৱাৰে, তাৰ বাবে তাক দুটা মগৰৰ প্ৰতীক দিয়া হ'ল। এইদৰে এই দুডাল আমি আলিয়া জ্বলাই দিওঁ। বহুতে কয় শ্ৰৱণ কীৰ্তন। শ্ৰৱণ কীৰ্তন সেই নৱগীত ভক্তিতে সোমাই আছে। তাত জ্ঞান বিজ্ঞানৰ দুডাল আলিয়া আমি জ্বলাই দিওঁ আৰু দুজনে গায়ন বায়ন সমূহক জ্ঞান বিজ্ঞানৰ দ্বাৰা তেওঁলোকক সকলোকে আগ্ৰহণ কৰি ভাওনাৰ বৈকুণ্ঠ মঞ্চলৈ লৈ অহা হ'ল। গায়ন বায়ন সকলে আহি তাত প্ৰথমে আমাৰ চাহিনী বজালে। চাহিনী শব্দৰ অৰ্থ হ'ল যে আমি যিদৰে এডৰা মাটি সুন্দৰভাৱে চহাই খেতি কৰোঁ, সেইদৰে আমাৰ আধ্যাত্মিক তত্ত্বৰ খেতি কৰিবলৈ হ'লে আমাৰ ইন্দ্ৰিয়সমূহক যথাযথ নিয়মিতভাৱে আমি সুন্দৰকৈ তেওঁলোকক সংস্কাৰী কৰি ল'ব লাগিব। সেইকাৰণে কোৱা হৈছে যে আমি তেওঁলোকক চাহিনী, বহা চাহিনী আৰু থিয় চাহিনী। গুৰুজনাৰ বাবেই খেতিৰ লগত যেনেকৈ কৃষি কৰ্মনাই আদি কৰি বহুত কৃষিৰ লগত আধ্যাত্মিক চেতনাটো এটা তুলনামূলক কৰি থৈ গৈছে। সেইদৰে আমাৰ গায়ন বায়ন এইসকলে থিয় চাহিনী আৰু বহা চাহিনী গায়। তাৰ পাছত গায়ন বায়ন সকলে আমাৰ বৈকুণ্ঠ প্ৰকাশে হৰিনাম ৰসে প্ৰেমে অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ ইহাৰ নিজৰা, হৰিনামে মূল ধৰা। হৰি ভক্তি দান দিয়া জগতক, নাৰীলা সংসাৰ সিন্ধু, ৰাম নামে ৰত্ন বেখায় জগত। গতিকে এইদৰে আমাৰ বৈকুণ্ঠৰ অমৃতৰ নদীখন আমাৰ গায়ন বায়নে বৈকুণ্ঠৰ পৰা বৈ আনিছে। এখন নদী আমি চালেই গম পাওঁ সি পুনাই কেতিয়াও গতি নকৰে। সদায় নদীয়ে বেকা বেকিকৈ পাক লয়, যেনেকৈ পানী পৰুৱা বিলাকে বেকা বেকিকৈ পাক, ওপৰৰ মুকুট ইত্যাদি। অৰ্থাৎ আপোনাৰ এই দেহ জগতত আমিতো চব প্ৰকৃতি, আমিতো কোনো পুৰুষ নহয়, চব প্ৰকৃতি। পুৰুষ কোন? হে কৃষ্ণ স্বামী স্বৰূপে আমি কেৱল শৰণ চাম, এজন স্বামী মাত্ৰ। তেওঁ যিদৰে আমাক সকলোকে প্ৰাণৰূপে আমাক সজাগ কৰি ৰাখিছে, সেইদৰে সূত্ৰধাৰীজনে ভাওনাক সজাগ কৰি ৰাখিছে। সূত্ৰধাৰীজন যিদৰে পৰম পিতা পৰম পুৰুষ আমাৰ সকলোৰে প্ৰাণ, সেইদৰে সূত্ৰধাৰীজন হৈছে ভাওনাৰ প্ৰাণ। যাৰ আদেশত ল'ব লাগে, যাৰ আদেশত প্ৰৱেশ কৰিব লাগে, যাৰ আদেশত প্ৰস্থান কৰিব লাগে, যাৰ আদেশত যাব লাগে। এইদৰে সূত্ৰধাৰীজনে আমাৰ ক্ষীণ, অৰ্থাৎ তমগুণ পাৰ হ'ল প্ৰথম সূত্ৰত, দ্বিতীয় সূত্ৰত ৰজগুণ পাৰ হ'ল, তৃতীয় সূত্ৰত শতগুণ পাৰ হ'ল, শত ৰজ তম এইটা আকুতি ভাৱ বুলি কৈছে। এওঁলোক আমাৰ আকুতি ভাৱৰ পৰা এওঁলোক ব্যতিক্ৰম নাই বুলি শাস্ত্ৰই কৈছে। শতগুণত থাকিলেও এটা আকৰ্ষণ আছে। ব্ৰহ্মলোকৰ পৰা ইয়ালৈকে যিদৰে আকৰ্ষণ আছে, ব্ৰহ্মলোক ভেদ কৰিব লাগিব। তাক কৰিবলৈ হ'লে আমি নিৰ্গুণলৈ যাব লাগিব। গতিকে শতগুণ পাৰ হৈ নিৰ্গুণত ভৰি চাৰি ফুটত আমি কেৱল তাক এৰি যাওঁ। এইদৰে সূত্ৰধাৰীজনে এই নৃত্য সমাহাৰ দিয়াৰ পাছত তারা একটা কথা সদরে করে সূত্রধারীজনের দ্বারা কোয়া হচ্ছে
ভকতসকল আই প্ৰভুসকল নাই কেৱল মাত্ৰ সকলো সহাপংগে ওলা ওলা সকলোকে একত্ৰিত কৰি এটা ভাষা প্ৰয়োগ কৰা হ'ল যিটো লোকাই সেই লোকাই তোমরা সকলে সাবধানে শুনক আৰু সাবধানে দেখক আৰু সাবধানে কৰক ইয়াত সাবধান আছে মই ৰাহুলৰ ভয়ত মাত্ৰ 4টা সাবধানৰ কথা আপোনালোকক কম তাত দিয়া সাবধান যেনে প্ৰথম ভূষণত সাবধান আমি ভূষণ পিন্ধো সমাজৰ শৃংখলাবদ্ধ কৰি নৈতিকতা ৰক্ষা কৰি এখন সমাজত নিপুণ ৰূপত ৰক্ষা কৰি ফুৰিবৰ বাবে বাথৰুমত কোনেও পোচাকৰ ফেৰে নামাৰে গতিকে আমি মনত ৰাখিব লাগিব যে আমি পোচাকটো লোকৰ কাৰণে পিন্ধিছোঁ কাজে আমাৰ পোচাক খাবলৈ হ'বই লাগিব আমি যাহা তাহা পোচাক পিন্ধি নামঘৰলৈ আহিব নোৱাৰি ভাওনা ক্ষেত্ৰলৈ আহিব নোৱাৰি সেই কাৰণে আমাৰ মহাপুৰুষে এখন ধুতি দিলে এখন তল কাপোৰ দিলে যে এয়া হৈছে দশমূলীয় সংস্কাৰী সংযত কৰি ৰখাৰ স্বাৰ্থত এখন ধুতি অৰ্থাৎ ধদা আমি যেনেকৈ এই অনুষ্ঠানটো পতাৰ ধদা পিন্ধি আহিছোঁ আমি নামঘৰলৈ সোমোৱাৰ আগতে আমি ধদা পিন্ধি আহিছোঁ এখন ধুতি পিন্ধি আহিছোঁ তাৰপিছত আন এখন ধদা দিলে আমাৰ দয়াৰ আচল কাপোৰ আমি এখন কাপড় নোলোৱাকে নাম ধরে পূজাকালে প্রথম সময় নামো এখন কাপড় দিয়ে এই কাপড়খন পুৰুষ মহিলা নিৰ্বিশেষে আমি লৈ আহোঁ এইখন ৰত্নাকৰ দিয়ে কোৱা হৈছে দয়াৰে ঠাকুৰ ধৰ্ম প্ৰধান আমি বুজিছোঁ ই দয়াৰ কবচ এইখন লোৱা মানে আমি দয়াৱান হ'বই লাগিব দয়াৱান হোৱাৰ লগে আমি ধাৰ্মিক হ'লোঁ হাতবোৰ তাল বজাই ধাৰ্মিক হ'ব নোৱাৰে হাতটা খোল বজাই আপনি ধার্মিক হব নোৱাৰে গোটেই দিনটো নামঘৰত দিন খাই শুই থাকি আপুনি ধাৰ্মিক হব নোৱাৰে ধাৰ্মিক হব পাৰিব আপোনাৰ দশমূলীয় সংযত কৰি আপুনি দয়ালু হ'ব দয়াই ঠাকুৰ ধৰ্ম আপুনি দয়ালু হ'ব গতিদেশীৰ প্ৰতি দয়া পুত্ৰ ভাণ্ডাৰ প্ৰতি দয়া পিতৃ মাতৃৰ প্ৰতি দয়া প্রত্যেকজনে প্রত্যেকের প্রতি দয়া তাকে রাখি আমি নামঘরলৈ আহিব পাৰোঁ তাৰপিছত এখন আমাৰ গামোচা দিলে আমাৰ এখন গামোচা দিলে 3 বছৰ এই গামোচাখন হৈছে আমাৰ বিনম্ৰতাৰ প্ৰতি আমি এজন ভকত আহিলে গামোচাখন পাই লৈ আহোঁ এই পৰিস্থিতিৰ প্ৰতি যাতে আমি প্ৰত্যেকৰ ওচৰত বিনম্ৰতা প্ৰদৰ্শন কৰি চলোঁ সহিষ্ণুতা প্ৰদৰ্শন কৰি চলোঁ ইজনে সিজনে প্ৰতি এয়া ভাওনা ক্ষেত্ৰই আমাক দিছে ভাওনা ক্ষেত্ৰলৈ আমি সেইদৰে আহোঁ এইদৰে আমাক এইকেইটা সাৱধান দিছে ইয়াৰ সেই দীঘলীয়াৰ ওপৰত প্ৰধান ঠেঙাৰখনেই হৈছে মায়া সেইকাৰণে হৈছে মায়া আমি ত্যাগ কৰিব লাগিব কাৰণ প্ৰতিটোতে এখন আৰ কাপোৰ দি দিয়া হ'ল ভাৱৰীয়া প্ৰৱেশৰ আগত সেই মায়া আর কাপড়খন গুচাইহে আমি প্রবেশ কৰিব পাৰোঁ অৰ্থাৎ হৰিপদ পংকজৰ সত্ৰৰ ছায়া পাবলৈ হ'লে আমি মায়া অশুভ এই বাসনাবোৰ আমি ত্যাগ কৰিব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গদাবলী ভাষাটো নিজে স্বকীয় উপাদানেৰে গঠন কৰি ভাওনাৰ বৰগীত সৃষ্টি কৰিলে কিন্তু দশম কীৰ্তন ঘোষা ৰত্নাৱলী ভাগৱত আদি নৱকেশ আদি সমুদায় শাস্ত্ৰ আদি কিন্তু শাস্ত্ৰীয় মাত্ৰ পটবৃক্ষ ৰক্ষাৰ কাৰণে 4 ঢাকৰ 4 বেৰ হৈ থিয় দিয়ে সেইকাৰণে মই কটাক্ষ কৰাসকলক এই মজিয়াৰ পৰাই কওঁ যে আপোনালোকে মাতৃভাষা ভাওনাৰ প্ৰতি কটাক্ষ কৰি 4 বেৰ ভাঙি পেলাব এই 4 বেৰৰ ভিতৰতে অংকীয়া ভাওনাই পটবৃক্ষ হৈ পিঠি দিলে ইয়াৰ উপাদান পঠিয়াব লাগিব গোপীসকলে সকলো বস্ত্ৰ ত্যাগ কৰি হে প্ৰভু বস্ত্ৰ দিয়া বুলি মাতিছে এই কাম জয়
এইদৰে সেই ৰাস তারা উদযাপন কৰিছে। এই হ'ল আমাৰ মহাৰাজ তত্ত্ববধূৰ ৰাস। আজি এই ৰাসৰ আমাৰ নায়কজন কোন আমি একেলগে সকলোৱে জানো। আজিৰ বতাহে আজি পশ্চিমীয়া সভ্যতাক আকৰ্ষণ কৰি আমি কৃষ্ণক আচলতে নায়ক কৰি ৰাখিছিলে। আপোনালোকে নিজক প্ৰশ্ন কৰক, যলৈকে যাওঁ বোলে আমাৰ তাত এবাৰ ৰাস পাতিছিল, এনেকুৱা এজনে সুধিব অংশ কোন হৈছে, ৰাধা কোন হৈছে, অংশ কোন হৈছে। গতিকে এতিয়া ৰাস অংশ প্ৰধান কৰিবলৈ কিয় লৈ গৈ আছে? অংশ এটা দুৰাচাৰী জীৱনৰ অধিকাৰী। অংশটো ৰাসৰ প্ৰধান নহয়, ৰাসৰ প্ৰধান হ'ল ৰাসৰ অধিকাৰ গুৰু, যিজন মানে পদ্ম সমনা বিদ্যালয়ৰ পৰা মোক বাৰম্বাৰ নমো পদ্ম দিব্যমালাধাৰী নমো পদ্ম সমনেত্ৰ পদলাৰ সতপত নমো ভগতৰ ভয়হাৰী বসুদেৱ পুত্ৰ কৃষ্ণ তনু ভগতৰ ইষ্ট কংস চানুৰাদি বিমৰ্দন দয়কী হৃদয়ানন্দ নন্দ তুমি জগতৰ কৃষ্ণ গুৰুপায় প্ৰভুবন্দন তুমি জগতৰ গুৰু কৃষ্ণ। আমি কৃষ্ণক প্ৰাধান্য নিদি আমি রাগ পাবো, কৃষ্ণ প্রাধান্য রাগ পাবো, অংশ প্রাধান্য নহয়। মই রাসৰ নাটক বিহু দেখিছোঁ, এইবাৰ বিহুৰত হোৱাবাৰ এইবাৰ মনত বিদেশ মই দেখাৰ তাত মই ৰাস আমাৰ এটা জাতিটোৰ ধৰণী স্বাভিমান, জাতিটোৰ ব্ৰতবৃক্ষ। আৰু যদি জাতিৰ স্বাভিমান গৰিমা আৰু ব্ৰতবৃক্ষ হৈ থাকিব লাগে, তেতিয়াহ'লে আমি মহাভাৰতে দেখুৱাই লৈ যোৱা আমাৰ পশ্চিমীয়া পোচাকৰ ইয়াত প্ৰতিযোগিতা কিয়? ইমান একাগ্ৰ সাধনা অসমৰ নাৰীৰ আছে। সেই সাধনা কোনে স্বীকাৰ কৰিলে? জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণই স্বীকাৰ কৰিলে। স্বীকাৰ কৰি কেতিয়াও বলৰামকে এৰি নাযায়। সেইদিনা বলৰামকো মাত লগাবলৈ সময় নামালে। চিত্ৰলেখাৰ কথা কোনো নাজানে। পৃথিৱীৰ ভাস্কৰ্য নিপুণ চিত্ৰলেখা এইখন অসমৰ জুৰি, মধ্য অসমৰ জুৰি উষাৰ কথা কোনো নাজানে। যাৰ প্ৰেম ভক্তি কৃষ্ণৰ নাতি অনিৰুদ্ধ হয়, পৃথিৱীত বসন্ত মানুহৰ দৰে হ'ল বানৰজাৰ সৈন্যৰ মাজত, তথাপি কিন্তু উষাকে গৈ যাব নোৱাৰে। সেইসকল নাৰীৰ উত্তৰাধিকাৰী নাৰীসকল আজি আমাৰ মাজত আছে। মই অথনিতে কোৱা কৌশল্যা মাতৃ, দৈৱক মাতৃ, সত্যাৱতী মাতৃ, ৰোহিণী মাতৃসকল আমাৰ সন্মুখত আছে। বশিষ্ঠ মুনিয়ে যেতিয়া এই বন পাতিলে, তাত তিনিগৰাকী আমাৰ পাহাৰী কন্যা বৰ অসমৰ কন্যাই তেওঁক শুশ্ৰূষা কৰিলে। তেওঁলোকৰ ইমান নিৰ্ভোল নিভাজ শুশ্ৰূষা সন্তুষ্ট লৈ তাৰাই 3 ধাৰা জল বৈ আনিছিল পাহাৰৰ তেওঁৰ সাধনাখিনি হেৰুৱা। 3 ধাৰাৰ নাম দিলে ছোৱালীজনীৰ নামত ললিতা কান্তা। এইবিলাকে দুজনে এবাৰ যেতিয়া অসমৰ ভানুমতীৰ চকু পৰি পৃথিৱীৰ সকলো কন্যা নেওচা দি ভানুমতীক বিবাহ কৰে। অৰ্জুন ভীমৰ কান্দি বাৰু গদা ক'তো থমকি নৰয়, হিমালয় কমি যায়। তেনে ভীমৰ গদা আহি আমাৰ বৰ অসমৰ হিড়িম্বাৰ ওচৰত লেও হৈ 1 বছৰ ঘৰ দুৱাই থাকিছে। ইতিহাসে হৈ আছে, মহাভাৰত হৈ আছে। আমাৰ হিড়িম্বাৰ দৰে সৰল মনা ছোৱালীজনীৰ কাষত অৰ্জুনৰ গান্ধীবৰ অহংকাৰ ত্ৰিভুৱন বিজয়ী দমদমাই ফুৰে। সেই অৰ্জুন আহি লুটি 1 বছৰ ঘৰ দুৱাই থাকিছে। চিত্ৰাংগদাৰ তাত 1 বছৰ ঘৰ দুৱাই থাকিছে। এইবিলাক মহাভাৰতে ইতিহাসে চিঞৰি চিঞৰি কৈ আছে অসমৰ গৰিমাৰ। আমি সেইখন অসমৰ মানুহ, আমি ভট্টৰ বীৰৰ দেশৰ মানুহ, আমি ভগনাথ বীৰৰ দেশৰ মানুহ, আমি
আমাৰ যুৱকসকল কৰিব নহয়। আমি এই গৰিমামণ্ডিত অসমখনত বাংলাদেশী আহি আমাক আমি সকলো শেষত আপোনালোক সবালৈকে মই কাঠৰ অনুৰোধ জনাইছোঁ। ইয়াত